মিনি বাড়ি পার্ট 2 ভিডিও দেই স্মিতা এনেকে চাহ দিছে এয়া খুৰমা এয়া মৌচমকো দিছে এইফালে বাহাদা আৰু আমিও তেনেকৈ খেতি কৰি আছোঁ এয়া খেতি কৰা দেখি পেলাই স্মিতাই দিছে ভাল ছোৱালী আৰু কিবা দিবা নি চিঙৰা কচৰি চিঙৰা কচৰি নিদিয়া অকল খুৰমাই দিছে ঠিক আছে দিয়া মাহীয়াওক চাহ দিয়ক মাহীয়াক খওক এইফালে বৌকো দি দিয়ক আৰু বাইদেউকো দি দিয়ক ভিতৰত সোমাই দিয়ক বনাব লাগিব আৰু খেতিয়ককেইজনে লাইনকে ফটোকপি দি দিব লাগে কোন কোন খেতি এয়া এনেকৈ বেঙেনা পুলি দিয়া হৈছে দেই বাহাদাই ধুনীয়াকৈ দি দিছে এই কল পটুৱা দি এনেকৈ 1 2 3 4 এইফালে 5টা বেঙেনা পুলি এনেকৈ দি দিয়া হৈছে চবে চিন্তা কৰিছে কি খোৱাৰ কথা হৈছে তিতাকেৰেলা লাও কুন্দুলি হেঁপাহ আছে অমিতা লাগি আছে পিনে আচ্ছা আমি চবেই কৰি আছোঁ যেতিয়া ইনশাল্লাহ হ'ব নেকি হ'ব এতিয়া বাহাদাক আৰু কেইটামান দি দিওঁ গুটি ফ্ৰাঞ্চবিনৰ গুটি এতিয়া ফ্ৰাঞ্চবিন আছে আৰু লটবিনৰ আছে নেকি চাওকচোন দুখিনিয়ে দুভাগ আছে এইটো চিলভাৰ কালাৰ চাপৰ জাত ন চাপৰ জাতৰ চিলভাৰ কালাৰ দিছে দেখিছে নাই এতিয়া ইয়াতে এনেকৈ সাজিব লাগিব মানে ইয়াত হোৱা নাই গোটেইখিনি সম্পূৰ্ণ এইটো লতা জাত এটা লতা জাতো আছে এটা চাপৰ জাত আছে এতিয়া সম্পূৰ্ণ কিছুমান জেগা হোৱা নাই সাজিবৰ কাৰণে গোটেইখিনি বাহাদাক দি দিছোঁ বাহাদা ৰ'বত লগাই দিব এতিয়া এইখিনি লাই শাক খাবৰ কাৰণে তুলিছোঁ অলপমান লৈ যাওঁ এইখিনি মূলা গুটি দিয়া হৈছিলে যে মূলা গুটিখিনি এতিয়া ধুনীয়াকৈ ওলাইছে দেখিছে সেই আঁতৰলৈ ধনিয়াখিনি আছে আৰু এইখিনি ধনিয়াখিনি এতিয়া আমি বটল এটাত পানী এনেকৈ ভৰাই ল'লোঁ পানীখিনি দিবৰ কাৰণে উপযোগী চক কেনেকৈ দিব লাগিব এইফালে ওপৰফালে ফুটা কৰিলোঁ এই তলফালে এটা ফুটা কৰিছোঁ দেখিছেনে এইটো ফুটা বন্ধ কৰি ল'ব লাগিব আৰু এইটো দিওঁতে এইটো ফুটা এৰি দিব লাগিব চক কিমান ধুনীয়াকৈ পৰিছে বটলটো দেখাই দিয়া ওচৰৰ পৰা আহা বটল দেখাই দিয়া তলত পানী কেনেকৈ পৰিছে দেখাই দিয়া দেখাইছে একদম ওচৰলৈ আহি দেখাই দিয়া কিমান ধুনীয়াকৈ পানী পৰিছে দেখিছেনে কিমান ধুনীয়াকৈ পানী পৰিছে দেখিছা এই হাতত দিবলৈ ভাল খালি এনেকৈ কৰি ল'ব দেই মই যেনেকৈ কৰি লৈছোঁ তেনেকৈ কৰি ল'ব এতিয়া এইখিনি ধনিয়া হৈছে ন এইখিনি ধনিয়া বহনি কৰিছে দেই স্মিতা কেনেকুৱা আছে ধনিয়াখিনি ভালেই হৈছে ধুনীয়া হৈছে ন এয়া চাওক ধনিয়াখিনি মই দেখাই আছোঁ যে মাজে মাজে এইখিনি এইয়া এইফালে তুলি আছে দেই ধনিয়া মূলা পিছবেলা আমাৰ এই শাকনি বাৰীখনত এনেই ফুৰো পাৰ্কৰ লেখীয়া লাগে এইবোৰ দেখিছেনে গলি গলি সৰু সৰু পাতি কানি দিছে যে সেই কিনাৰে এতিয়া খোজকাঢ়ি মজা লাগে আৰু লগতে আমাৰ ইহঁতকেইজনীয়ে ইয়াত ধনিয়া তুলি আছে দেখিছে এইখনে আমাৰ শাকনি বাৰী সৰু সুৰাকৈ ভাড়া ঘৰত থকা মানুহৰ ধনিয়া তোলা ষ্টাইল চক এজনীয়ে তুলিছে চুকুটি এজনীয়ে তুলিছে উঘালি আদা যে দিছিলে লটবিনখিনি লটবিন আৰু এইখিনি ফ্ৰাঞ্চবিনখিনি সেইখিনি দাং চাং এনেকৈ দি দিলোঁ আৰু এই বটলটো যে মই দেখাইছিলোঁ পানী দিয়া পদ্ধতিটো এতিয়া তলফালে এনেকৈ দিব পাৰি পানী চক এনেকৈ ফুটা এটা কৰি ল'ব ফুটা এটা কৰি ল'লে একদম এই জেগাই ভুঁইত পানীখিনি ধুনীয়াকৈ দিব পৰা যায় খালি বটলটো তলফালে এনেকৈ এটা ফুটা কৰি ল'লে আপুনি ধনিয়াটো দিব পৰা যায় ওপৰফালে চাৱাৰ লিখাকৈ পৰিব আৰু এনেকৈও পৰিব তেতিয়া গুৰিবিলাকত পানীখিনি দিবলৈ সহজ হয়
এয়া চব মই কেনেকৈ দিছোঁ একেবাৰে সহজ উপায় আৰু এতিয়া এইবিলাকত মই পানী এনেকৈ দিছোঁ চব এইবোৰ লাই পুলি এক্সট্ৰাকৈ কেইটামান ৰুই দিছিলোঁ এতিয়া পানীটো মানে এনেকৈ দিব পৰা যায় চব বটলটো দি দেখিছে এটা বটলৰ পৰা 2 ধৰণে পানী দিব পৰা যায় এইখন আমাৰ পাৰ্কখনত দেখিছে নাই সিহঁতিও খেলি আছে আহি পেলাই এখন আমাৰ এইখনতে আমি ঘূৰি ফুৰোঁ পাছবেলা এইখনে আমাৰ মিনি বাৰীখন আপোনালোকক দেখুৱাই আছিলোঁ যে ভিডিঅ'বিলাক একেদিনৰ ভিডিঅ' নহয় মানে অলপ অলপকৈ কৰি থৈ দিয়া হৈছিলে এতিয়া এই কিছুমান লট বিন হয় এইবোৰ তাতে মানে গছৰ ডালবিলাক লগাই দিছোঁ যিহেতু ইয়াতে বাঁহ চাহ পাবলৈ নাই আৰু কিছুমান মানে ফ্ৰাছবিন হয় যিবোৰত তুমি ডাল দিয়া নাই সেইবোৰ ফ্ৰাছবিন অলপ এনেকৈ অলপ কৰিছোঁ আৰু সেই হালধীয়া এইবোৰ লগাই দিছিলে দেখিছিলে যে চিলভাৰ কালাৰ গুটিটো এইবোৰে হ'লগৈ এতিয়া আপোনালোকৰ পৰা কমেণ্ট এটা পাম বুলি আশা কৰিলোঁ ভাড়াঘৰৰ আমাৰ মিনি বাম খেতি বাৰীখন কেনেকুৱা হৈছে আৰু অলপমান ফচলবিলাক হওক এতিয়া ধনিয়াখিনি প্ৰায় হৈছে পিছলৈ আকৌ ভিডিঅ' দি থাকিম চাই থাকিব আৰু কমেণ্ট এটা কৰি জনাব